কেন্দ্ৰীয় চৰকাৰে চাহপাতৰ মান নিৰ্ণয়ৰ বাবে জাৰি কৰিছে এখন অধিসূচনা এক নিৰ্দেশনা কেন্দ্ৰ কৰি এই নিৰ্দেশনা যিটো জাৰি কৰিছে তাৰ পৰা এটা নতুন সংকটৰ সৃষ্টি হৈছে উৎপাদিত চাহৰ মান নিৰ্ধাৰণৰ বাবে জাৰি কৰা এই নিৰ্দেশনাৰ দোহাই দি আপোনাৰ কি কয় এইটো বট লিফ ফ্যাক্টৰী বুৰে যিবিলাক বট লিফ ফ্যাক্টৰী আছে আপোনালোকে এইবোৰ দিছে খা খবৰ টুকুৰা টুকুৰকে কেঁচা চাহপাত নিকিনাৰ সিদ্ধান্ত লৈছে এই বট লিফ ফ্যাক্টৰী বুৰে এই নিৰ্দেশনাৰ গয়না লৈ তেওঁলোকে চাহপাতবোৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ নিকিনাৰ সিদ্ধান্ত লৈছে এইটো কিমান এটা গুৰুতৰ কথা তাৰপিছত এনে সিদ্ধান্তৰ ফলত কি হ'ল ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ জীৱনলৈ বিপৰ্যয় নামি আহিছে তেওঁলোকে ডাঙৰ বিপদৰ সন্মুখীন হৈছে আৰু এইটো হৈছে অসম চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবে অসম চৰকাৰে কোনো আলোচনা নকৰাকৈ সংশ্লিষ্টসকলৰ লগত কোনো ধৰণৰ কথা নপতাকৈ কাৰো লগত এনে জাননী জাৰি কৰিব পাৰে কেনেকৈ কেন্দ্ৰীয় চৰকাৰে এনেকুৱা এখন জাননী কাৰো লগত আলোচনা নোহোৱাকৈ কথা নাই বতৰা নাই মান নিৰ্ধাৰণ কৰিবৰ কাৰণে যিখন জাননী জাৰি কৰি দিলে সেইখনৰ সুযোগ লৈছে এটা কোনে বৃহৎ চাহ কোম্পানীবিলাকে গতিকে আটাইতকৈ আচৰিত কথাটো হ'ল যে অসমৰ চাহ খেতিৰ ক্ষেত্ৰত 200 বছৰীয়া ইতিহাস আছে সেই ইতিহাসৰ পাছতো অসমত কেঁচা চাহপাতৰ মান নিৰ্ধাৰণৰ বাবে এটা পৰীক্ষাগাৰ গঢ়ি নুঠিলে এটা লেবৰেটৰী নহ'ল 200 বছৰীয়া চাহ উদ্যোগৰ এইটো এটা খুব ট্ৰেজিক চেপ্টাৰ দুৰ্ভাগ্যজনক এটা অধ্যায় যে আজি পৰ্যন্ত এই মান নিৰ্ধাৰণৰ কাৰণে তেওঁলোকে এটা লেবৰেটৰী নকৰিলে এনে পৰীক্ষাগাৰ থকা হ'লে আজি যিটো সৃষ্টি হৈছে সংকট এইটো এৰাই চলিব পৰা গ'লহেঁতেন বুলি মই অনুভৱ কৰোঁ আমি ভাবোঁ যে ইয়াৰ আঁৰত মই এটা গুৰুত্বপূৰ্ণ কথা আনিব খুজিছোঁ অভিযোগ অসমৰ খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণত থকা আকৌ মই বাক্যটো ৰিপিট কৰিছোঁ যদি আপোনালোকে খিলঞ্জীয়া পক্ষত আছে খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণত থকা অৰ্থনীতিৰ একমাত্ৰ খণ্ডটোক ধ্বংস কৰিব খোজা হৈছে এটা গভীৰ ষড়যন্ত্ৰ ইয়াত নিহিত হৈ আছে এই উদ্যোগটোক ধ্বংস কৰাৰ এইবিলাক মানে কি বুলি ক'ম এইবিলাক চিন যে এই নিৰ্দেশনা জাৰি কৰিছে চাহপাত কেঁচা মূল্যৰ চাহপাত নিকিনাৰ সিদ্ধান্ত লৈছে এটা লেবৰেটৰী নাই কাৰ স্বাৰ্থত এইটো লৈছে গতিকে মই ভাবোঁ যে ইয়াৰ আঁৰত অসমৰ খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণত এটাই বস্তু আছে যদি এইটো হ'ল চাহ ক্ষুদ্ৰ চাহ আৰু ক্ষুদ্ৰ চাহৰ বিষয়ে আপোনালোকে জানে যে তাৰ আগতে মই কৈছোঁ যে এই ষড়যন্ত্ৰৰ আঁৰত কোন আছে খুব স্পষ্টকৈ মই যদি ক'ব খোজোঁ অসমৰ প্ৰশাসনৰ মুখ্য কাৰ্যবাহীজনৰ পৰিয়াল তথা কেইবাজনো শক্তিশালী মন্ত্ৰীয়ে বহু বাগানৰ মালিক হোৱাৰ পাছত স্বাভাৱিকতে প্ৰশ্ন উঠে যে এয়া চাহত সিন্ডিকেট চলোৱাৰ উকমুকনি নহয়তো এটা সিন্ডিকেট চলোৱাৰ ষড়যন্ত্ৰ কাৰণ প্ৰশাসনৰ মুৰব্বীজনৰ পৰিয়াল আৰু মন্ত্ৰী এটা বাগানৰ মালিক কেনেকৈ তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কৰ স্বাৰ্থ ৰক্ষা কৰিব তাৰ উত্তৰ আমাক লাগে কাৰণ এতিয়া প্ৰশ্ন কৰাটো বন্ধ কৰা হৈছে প্ৰশ্ন কৰিলে এতিয়া ৰাষ্ট্ৰদ্ৰোহী
গতিকে আমি ৰাষ্ট্ৰদ্ৰোহী হ'বলৈ পৰোৱা নকৰোঁ চৰকাৰৰ চকুত আমি ৰাষ্ট্ৰদ্ৰোহীয়ে হওঁ বা যিয়ে নহওঁ কিন্তু আমি সঁচা কথা কৈ যাম এনে পৰিস্থিতিত মই অসম চৰকাৰৰ ওচৰত এটা সংকটৰ তৎকালীনভাৱে মোকাবিলা কৰাৰ বাবে দাবী উত্থাপন কৰিব খুজিছোঁ বা দাবী উত্থাপন কৰিছোঁ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যতৰ স্বাৰ্থত কেঁচা চাহপাতৰ মূল্য নিৰূপণ কৰাৰ বাবে নীতি গ্ৰহণ কৰাৰ বাবে মই আহ্বান জনাইছোঁ এটা নীতি গ্ৰহণ কৰক ক্ষুদ্ৰ চাহ খেতিয়কৰ স্বাৰ্থত কাৰণ এই চাহ খেতিবোৰ গোটেই সকলোৱে জানে উজনি অসম কি কয় মধ্য অসমত কেনেকৈ ধৰণে মানুহে এটা জীৱিকা পাঠ মুকলি কৰিছে বহুত চাহপাতৰ কিমান অংশ তেওঁলোকে উৎপাদন কৰিছে কিন্তু সেইটো আজি মৃত্যুৰ মুখলৈ ঠেলি দিছে কোনে এই নিৰ্দেশনাটো আপোনালোকে ভালকৈ ইনভেষ্টিগেট কৰক তাৰ আঁৰত কাৰ ষড়যন্ত্ৰ আছে কওক মই আপোনালোকক কিছু কথা ক'লোঁ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যতৰ কাৰণে কেঁচা চাহপাতৰ মূল্য নিৰূপণ কৰক চৰকাৰে লগতে কেন্দ্ৰীয় চৰকাৰৰ যিটো শেহতীয়া নিৰ্দেশনা তাকো বাতিল কৰাৰ বাবে মই আপোনালোকৰ যোগেদি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ